প্ৰত্যেকটো থানাৰ OC IC SP পুলিচৰ সকলো বিষয়াই যদি ভালকৈ অন্তৰেৰে ড্ৰাগছ মুক্ত অসম কৰাৰ কথা ভাবে তেওঁলোকৰ তাত তথ্য আছে ড্ৰাগছৰ বেপাৰী কোন কোন যে ড্ৰাগছৰ বেপাৰ কৰে তেওঁ থানাত আকৌ ICৰ লগত দালালি কৰে ড্ৰাগছৰ বেপাৰ কৰে পুলিচৰ লগত একেলগে দালালি কৰে ড্ৰাগছৰ বেপাৰ কৰে OCৰ লগত একেলগে দালালি কৰে এই ড্ৰাগছসমূহ অসমলৈ যে প্ৰৱেশ কৰে তাৰ পথসমূহ কোনকেইটা আন্তঃৰাজ্যিক পথসমূহ কোনকেইটা আন্তঃৰাষ্ট্ৰীয় পথসমূহ কোনকেইটা কেনেকৈ প্ৰৱেশ কৰে প্ৰথমতে কাৰ ওচৰলৈ আহে ইয়াৰ সিন্ডিকেট কোনে চলাই আছে ইয়াৰ বেপাৰ কোনে চলাই আছে সেই সিন্ডিকেটে ডাঙৰ বেপাৰীসকলে খুচৰা বেপাৰীসকলক কাক কাক দিয়ে এই কথাবিলাক আমি জানিব লাগিব অসম পুলিচক মই দুখ নিদিওঁ কিন্তু সময় সময় অসম পুলিচে বহুতক গ্ৰেপ্তাৰ কৰিছে তাৰ তথ্য মই দিছোঁ কিন্তু ইমানখিনি গ্ৰেপ্তাৰ কৰাৰ পিছতো আজিৰ তাৰিখত অৰ্থাৎ 2025 চনৰ কথা যদি আপুনি উল্লেখ কৰে 25 চনত অসমত কিমান ড্ৰাগছ সেৱন কৰিছে কিমান ড্ৰাগছৰ লগত জড়িত গ্ৰেপ্তাৰ কৰিছে তাতকৈ 26 চনত সংখ্যাটো বাঢ়ি যাব অৰ্থাৎ অসম পুলিচে যি ধৰণে ব্যৱস্থা লৈছে অসম চৰকাৰে যি ধৰণে ব্যৱস্থা লৈছে সেই ব্যৱস্থাত কিন্তু ড্ৰাগছ মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত তেওঁলোকে সফল হ'ব পৰা নাই ইয়াৰ কাৰণ কি এই কাৰণসমূহ আমি আলোচনা কৰিব লাগিব উল্লেখ কৰিব লাগিব কাৰণ আমাৰ অংগীকাৰ আমাৰ ভৱিষ্যত প্ৰজন্মক আমি আগুৱাই লৈ যাম ভাৰতবৰ্ষৰ ভিতৰত অসম ৰাজ্যক শ্ৰেষ্ঠ কৰিব লাগিব অসমৰ নৱপ্ৰজন্মক কোনো বেধিয়ে যাতে আক্ৰান্ত কৰিব নোৱাৰে প্ৰতিজন মা দেউতা নিজৰ সন্তানক লৈ সুখী পৰিয়াল হিচাপে যাতে জীৱন যাপন কৰিব পাৰে তাৰ কাৰণে আমি সকলে কাম কৰিব লাগিব এই বিধানসভাই কাম কৰিব লাগিব এই চৰকাৰখনে কাম কৰিব লাগিব তাৰ কথা অসমৰ দল সংগঠন সকলোৱে বিচাৰে কিন্তু এইখিনি কৰিবলৈ যাওঁতে ড্ৰাগছৰ বিৰুদ্ধে আমি সকলে একেলগে অভিযান চলাব লাগিব আৰু এই ড্ৰাগছৰ বিষয়ে অভিযান চলাবলৈ যাওঁতে মই যিখিনি কথা উল্লেখ কৰিছোঁ বা মই যিখিনি কথা একেদিন এই বিষয়টো আনাৰ পিছত বিভিন্নজনৰ লগত যোগাযোগ কৰিছোঁ বা যোৱা দিনকেইটাত মোৰ যিটো অভিজ্ঞতা যে ড্ৰাগছৰ অধ্যক্ষ ডাঙৰীয়া কোনোবাক গ্ৰেপ্তাৰ কৰিলে ড্ৰাগছ সেৱন কৰি আছে অলপ কণ্টেইনাৰ পালে তাতে ড্ৰাগছৰ কেইটামান আনি থানাত আনি কিছুমানক পুলিচৰ বিভাগে বেয়া পালেও ক'ব লাগিব অলপ পইচা খাই এৰি দিলে যাক এৰিব নোৱাৰে বাতৰি হৈ গ'ল জেললৈ প্ৰেৰণ কৰিলে এইখিনি নেই কিন্তু এই যে ড্ৰাগছ সেৱন কৰিলে এই ড্ৰাগছটো তেওঁ কাৰ পৰা কিনিলে সেই মানুহজন কোন তেওঁক বিচাৰি নাযায় যদি কেতিয়াবা বিচাৰি যায় তেওঁক ধৰি আনি কেতিয়াবা এৰি দিয়ে কেতিয়াবা জেললৈ প্ৰেৰণ কৰিলে কিন্তু সেই বেপাৰীজনে কাৰ পৰা খুচৰা বেপাৰীজনে পাইকাৰী বেপাৰী কোনজনৰ পৰা কিনিলে সেই কথাবিলাকত লৈ নাযায় পাইকাৰী বেপাৰীজনে কাৰ পৰা আনিলে সেই কথা লৈ নাযায় ইয়াৰ শিপা কি ইয়াৰ শিপা আমি উভালি পেলাব লাগিব এই শিপাক আমি উভালি পেলাই দিব লাগিব ড্ৰাগছৰ শিপাক আৰু যেতিয়ালৈকে ড্ৰাগছৰ শিপাক উভালি পেলাব নোৱাৰিম তেতিয়ালৈকে অসম ড্ৰাগছ মুক্ত কৰিব নোৱাৰিম তেতিয়ালৈকে প্ৰতিজন মা দেউতাৰ সন্তানে ভাবুকিৰ সন্মুখীন হ'ব হাজাৰ হাজাৰ লাখ লাখ যুৱক যুৱতীৰ জীৱনলৈ অন্ধকাৰ নামি আহিব গতিকে অধ্যক্ষ ডাঙৰীয়া আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অনুৰোধ জনাইছোঁ এই ড্ৰাগছ এজন ব্যক্তিক যেতিয়া গ্ৰেপ্তাৰ কৰে এই ড্ৰাগছৰ চেইন ছিষ্টেমলৈ আমি যাব লাগিব শিপালৈ এই জিৰোলৈ অসম পুলিচে কেতিয়াও যাবলৈ চেষ্টা নকৰে কেতিয়াবা আমি শুনা পাওঁ নাজানো যে ড্ৰাগছৰ কেছত কোনোবা এজন আয়ু তেওঁ ভালকৈ কাম কৰিব নিবিচাৰে তাৰ কাৰণে বহু কাম কৰিব লাগে তাতে বহুবিলাক ক্ষেত্ৰত কাম কৰিব লাগে সময় লাগে কষ্ট লাগে পঢ়িব লাগে লিখিব লাগে কেছ ডায়েৰীবোৰ ভালকৈ জমা নিদিয়ে গতিকে যাৰ কাৰণে আধাতে এই তদন্ত সামৰি দিয়ে গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অনুৰোধ জনাইছোঁ যে ড্ৰাগছ কৰ পৰা আহে বহিৰাজ্য কৰ পৰা আহে আন্তঃৰাষ্ট্ৰীয় চক্ৰ কৰ পৰা আহে কাৰণ গোটেই বিশ্বব্যাপী ইয়াৰ কাৰণে এটা ডাঙৰ সিন্ডিকেট ডাঙৰ এটা গ্ৰুপ আছে গোটেই বিশ্বত এই গ্ৰুপ আছে বহিৰাজ্য বিদেশী ৰাষ্ট্ৰ তাৰ পৰা যি ধৰণে ইয়াত আহে এই আচল মানুহসকলক আমি ওলাব লাগিব আৰু মই জানো অসম পুলিচৰ এইখিনি গুণ আছে এইখিনি সক্ষমতা আছে যদি ইচ্ছা কৰে এদিনতে অসমত সকলো ড্ৰাগছৰ বেপাৰীসকলক গ্ৰেপ্তাৰ কৰিব পাৰিব যেনেকৈ যোৱা সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাল্য বিবাহ কোনে কৰিছিল এটা ৰাতিৰ ভিতৰত সকলোকে গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত অসম পুলিচে সুদখোৰ কোন আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত এটা ৰাতিতে
কৰিছিল অসম পুলিচে ঠিক তেনেকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত অসমত ড্ৰাগছৰ লগত জড়িত কোন কোন এটা ৰাতি এটা দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে অধ্যক্ষ ডাঙৰীয়া আপোনাক ক'বলৈ বাধ্য হৈছোঁ বা কম অসমৰ যিমান থানা আছে যিমান আউটপোষ্ট আছে প্ৰত্যেকটো থানাৰ OC IC SP পুলিচৰ সকলো বিষয়াই যদি ভালকৈ অন্তৰেৰে ড্ৰাগছমুক্ত অসম কৰাৰ কথা ভাবে তেওঁলোকৰ তাত তথ্য আছে ড্ৰাগছৰ বেপাৰী কোন কোন প্ৰতিটো থানাৰ লগত আছে আনকি এনেকুৱা অভিযোগ আছে যে ড্ৰাগছৰ বেপাৰ কৰে তেওঁ থানাত আকৌ ICৰ লগত দালালি কৰে ড্ৰাগছৰ বেপাৰ কৰে পুলিচৰ লগত একেলগে দালালি কৰে ড্ৰাগছৰ বেপাৰ কৰে OCৰ লগত একেলগে দালালি কৰে এনেকুৱাভাৱে বহুত আছে গতিকে অধ্যক্ষ ডাঙৰীয়া আমি ড্ৰাগছমুক্ত অসম বিচাৰোঁ আমাৰ নৱপ্ৰজন্মক ধ্বংস যাতে ড্ৰাগছে কৰিব নোৱাৰে আমি সেইখন অসম বিচাৰোঁ আৰু নৱপ্ৰজন্মক ধ্বংস কৰিব যাতে নোৱাৰে তাৰ কাৰণে মুখ্য অধ্যক্ষ ডাঙৰীয়া আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া বিৰোধী দলপতি আমি বিধায়কসকল অসমৰ সকলো গাৰ্জেন সকলো পিতৃ মাতৃ দল সংগঠন ঐক্যবদ্ধভাৱে ড্ৰাগছৰ বিৰুদ্ধে যুঁজিব লাগিব আৰু যদি ঐক্যবদ্ধভাৱে শক্তিশালীভাৱে এই ড্ৰাগছৰ বিৰুদ্ধে আমি থিয় নিদিওঁ অসম কিন্তু বহু বিপদত পৰিব প্ৰত্যেকটো ঘৰত ড্ৰাগছে প্ৰৱেশ কৰি প্ৰত্যেকটো মাক দেউতাকৰ জীৱনলৈ কিন্তু কষ্ট নামাই নিব সন্তানসকল ধ্বংসৰ পিনে যাব সেইকাৰণে অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ যাতে ড্ৰাগছমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰ পদক্ষেপ লওক পুলিচকো এই সদনৰ পৰা অনুৰোধ জনাইছোঁ এই ক্ষেত্ৰত কোনো শিথিলতা নকৰিব কাৰণ আমাৰ ভৱিষ্যতৰ কথা আছে এই কথাখিনিকে কৈ